বোলে কোনোবা এটা চুকৰ দোকানত সোমাই আন্ধাৰৰ সুযোগ লৈ অকমান ঔহৰি ওৰাম কৰি বোলে ঢেলেং পেলেংকে গৈ আছে তেতিয়া বোলে তাতি বাপৰ কথাবিলাক কোনোবা বিশ্বাসত ল'বনে হা সেইকাৰণে কৃপালু বাপাই সমস্ত আচৰণটো মূল বস্তু মই বড় বুলি সংসাৰত ভ্ৰমি ফুৰে আনক দেখায়া ধৰ্ম বোলে আপুনি নাচৰে মই বড় বুলি সংসাৰত ভ্ৰমি ফুৰে আনক দেখায়া ধৰ্ম আপুনি নাচৰে গতিকে কৃপালু বাপাই সমস্ত আচৰণটো আমাৰ কিন্তু শুদ্ধ হ'বই লাগিব ভক্ত প্ৰহ্লাদৰ যিটো দেউতা আছিল হিৰণ্যকশিপুৰ ব্ৰহ্মাৰ পৰা যেতিয়া বৰ ল'লে বৰ গুৰুত্বপূৰ্ণ কথা ধ্যান দি শুনিব তাৰপিছত আমি নামৰ 1 মিনিট সময় নাম কীৰ্তন কৰিম আপোনালোকৰ গৃহতো বোলে ৰাক্ষসৰ ঘৰতো বোলে ভকত জন্ম ল'বলগীয়া হৈ যায় ভকত জন্ম হ'ব দৈত্যৰ ঘৰতো বোলে ভক্ত জন্ম হৈছে ধেমালি কথা নহয় এইটো আচৰিত ঘটনা ইয়াৰ কাহিনীটো কম বাৰু পিছত তাৰ আগে আগে মই হিৰণ্যকশিপুৰৰ কথাবিলাক কৈ লওঁ হিৰণ্যকশিপুৰ বৰ পাই কিনি গোটেই সংসাৰৰ ভন্ত মহন্ত সকলোকে একফালৰ পৰা অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰি দিলে একফালৰ পৰা গোটেই জগতখন ত্ৰাহি ত্ৰাহি হৈ গ'ল ভগৱানো হিৰণ্যকশিপুৰৰ পৰা পলাই থাকিবলগীয়া হ'ল ঔ হৰি ঔ ৰাম আপোনালোক জানে এইটো ভাগৱতত আছে বোলে ভগৱানো বৈকুণ্ঠ এৰি পলাবলগীয়া হৈ যায় হিৰণ্যকশিপুৰৰ ভয়ত বুজিছেনে ইমান পৰাক্ৰমী হৈ গ'ল কাৰণ পাপ যেতিয়া সম্পূৰ্ণ নহয় হিৰণ্যকশিপুৰক ভগৱানো মাৰিব নোৱাৰে ডিঙিলৈকে পাপটো হ'ব লাগিব নাৰদ গৈ কিনি দেখিছে ভগৱানৰ বৈকুণ্ঠ খালী আছে প্ৰভুক যেতিয়া হিৰণ্যকশিপুৰক বধ কৰিলে ইন্দ্ৰকে আদি কৰি দেৱতাসকল হিৰণ্যকশিপুৰৰ ভয়ত লুকাই থাকিবলগীয়া হয় গছ হৈ যায় মুঢ়া হৈ যায় এবাৰ গৈ কিনি হিৰণ্যকশিপুৰ স্বৰ্গত বহি যায় আৰু ভগৱানক বিচাৰি 3 বাৰ মান বৈকুণ্ঠলৈ গ'ল যে সেইজন বিষ্ণু কোন অকমান দৰ্শন কৰিব লাগিব কাৰণ ভক্ত প্ৰহ্লাদক কৈছে নহয় ক'ত আছে তোমাৰ বিষ্ণু ভক্ত প্ৰহ্লাদে কৈছে যে বিষ্ণুটো সব জায়গাতে আছে হৰি বোলে সৰ্বত্ৰ তেওঁ অনেক ৰূপত ৰূপায়িত হৈ আছে বেবেষ্টি ইতি বিষ্ণু তেওঁ ব্যাপক হিচাপে আছে বিষ্ণু ইদম জগত গোটেই জগতটো কাৰ হয় বোলে ভগৱানৰ হয় গোটেই জগততে তেওঁ আছে সেইকাৰণে মাধৱদেৱে ঘোষাত লিখিছে সকলোৱে গাব ঐ ভক্ত ঈশ্বৰ কৃষ্ণ কিমতে পুজিব তাংক ব্যাপকত কিবা বিসৰ্জন এটা বন্ত মূৰ্তি শূন্য কেনে মতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা মন ৰাম বুলি শুদ্ধ কৰা মন ভগৱান হৰি সৰ্বত্ৰ আছে সকলোতে ব্যবস্থি ইতি বিষ্ণু ব্যাপক হিচাপে আছে গোটেই জগতটো ভগৱানৰ হয় যত দেখা চৰাচৰ হৰিময় নিৰন্তৰে ধ্যান দি শুনিব যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ হৰি বিনে নাহি খেপিথক যিজন ভকতিহীন হি দেখে হৰিক ভিন্ন হৰিৰ মায়ায়ে তাক মোহে যত দেখা চৰাচৰ হৰিময়
নিৰন্তৰ। ভক্ত প্ৰহ্লাদে কৈছে মইতো সকলোতে হৰি মই দেখিছোঁ, হৰিটো চবতে আছে বোলে, বোলে ইয়াত আছে, বোলে ইয়াতো আছে, বোলে তাতো আছে, বোলে এই খুঁটাটোতো আছে। হিৰণ্যকশিপুৰ কৈছে তোমাক মই ইমান কষ্ট দিলোঁ, ইমান শাস্তি দিলোঁ, বোলে কোন শক্তিয়ে তুমি কাৰ বলত বলৱান হৈ আছা, কাৰ বলত বলৱান হৈ আছা, তোমাক কোনেও একো কৰিব পৰা নাই। তো ভক্ত প্ৰহ্লাদে কৈছে যে হে পিতা, বোলে যাৰ বলত তুমি বলৱান হৈ আছা সেইজন মোকো বলৱান কৰি ৰাখিছে। ঔ হৰি ঔ ৰাম, যাৰ বলত বোলে তুমিও বলৱান হৈ আছা সেইজনে মোক বলৱান কৰি ৰাখিছে। তো হিৰণ্যকশিপুৰে কৈছে বোলে ক'ত আছে সেইজন? তো ভক্ত প্ৰহ্লাদে কৈছে যে হৰিটো সৰ্বত্ৰ আছে, মই চবতে তেওঁক দেখা পাইছোঁ। হিৰণ্যকশিপুৰে কৈছে যে মই যে দেখা নাই, বোলে এই খুঁটাটোত আছে, আৰু এই খুঁটাটোত বোলে তেতিয়ালৈকে কিন্তু ভগৱান নাছিল আকৌ দেই, খুঁটাটোত ভগৱান নাছিল, এই খুঁটাটোত আছে। ভক্ত প্ৰহ্লাদ কৈছে খাটাং, বোলে এই খুঁটাটোতে আছে, কিন্তু সেই সময়ত কিন্তু ভগৱান খুঁটাটোত নাছিল। বোলে ভগৱান ক'ত আছিলে জানেনে? সেই সময়ত ভগৱান ক'ত আছিল বাৰু? বোলে হিৰণ্যকশিপুৰৰ হৃদয়ত সোমাই আছিল। ঔ হৰি ঔ ৰাম, কিহৰ কাৰণে জানে? হিৰণ্যকশিপুৰৰ হৃদয়ত ভগৱান লুকাই আছে, উপযুক্ত জাগা পাইছিলে ভগৱান, সেইকাৰণে তাতে সোমাই দিলে ভগৱান। অন্তৰ্হিত হৈ আছে, অন্তৰ্ধ্যান হৈ আছে। সেইকাৰণে নাৰদ 2 বাৰমান আহিলে বৈকুণ্ঠত ভগৱান নাছিলে, কাৰণ হিৰণ্যকশিপুৰ বাৰে বাৰে গৈ বিচাৰি থাকে বৈকুণ্ঠত বিষ্ণুক, আৰু ভগৱান যেতিয়ালৈকে হিৰণ্যকশিপুৰৰ পাপ বেছি নহ'ব তেতিয়ালৈকে মাৰিবও নোৱাৰে। সেইকাৰণে ভগৱান নিজেই পলাই আছে। বোলে পলাই কিনি ক'ত ঠাই লৈছে? হিৰণ্যকশিপুৰৰ হৃদয়ত সোমাই আছে। দে বাপ, যেতিয়া ভক্ত প্ৰহ্লাদ যেতিয়া নৰসিংহ ৰূপে ভগৱান হিৰণ্যকশিপুৰক নিধন কৰিলে, ত্ৰিদশৰ দেৱতা সকলোৱে জয় জয়কাৰ কৰিলে, নাৰদো আহিলে, প্ৰভু মই 3বাৰ 4বাৰ বৈকুণ্ঠ আছিলোঁ, বৈকুণ্ঠ আপুনি বেলেঞ্চ কৰি ৰাখিছিলে, বেলেংকা আছিলে, বোলে খালী ঠাই আছিলে, বোলে আপুনি ক'ত আছিলে প্ৰভু? বোলে আপোনাক লগেই নাপাওঁ। তো ভগৱান কৈছে যে কি কৰিবা, বোলে সেই ৰাক্ষসটোৰ বোলে ইমান বলৱান পৰাক্ৰম হৈ গ'ল, তাৰ ভয়ত বোলে ময়ো বোলে লুকাই থাকিবলগীয়া হ'ল বোলে। তো ভগৱানে কৈছে বোলে, নাৰদে কৈছে প্ৰভু আপুনি ক'ত আছিলে? তো ভগৱান কৈছে যে মই ক'ত আছিলোঁ জানানে? বোলে মই হিৰণ্যকশিপুৰৰ হৃদয়ত বোলে সোমাই আছিলোঁ। তো নাৰদে কৈছে প্ৰভু আপোনাক ভয় নালাগিলে? বোলে মোক ভয় কেনেকৈ লাগিব, কাৰণ হিৰণ্যকশিপুৰ নিজকে ঈশ্বৰ বুলি কৈ আছে, হয়নে? মই বুলি ভাবি আছে। হিৰণ্যকশিপুৰৰ মূৰটো কেতিয়াও ডুব নাখায়, আৰু মূৰটো দুৱালে বোলে তেওঁ মোৰ হৃদয়ত আছোঁ যে গম পাব। ঔ হৰি ঔ ৰাম, যাৰ মূৰটো ডুব নাখায় তেওঁ ঈশ্বৰক চাব নাপায়, পাব নেকি? মই বুলি ভাবি আছে, মই অহংকাৰী, মই মানে কি অহংকাৰ, মই ঈশ্বৰ এই বুলি ভাবি আছে, কেতিয়াও তেওঁ হৃদয়ৰ ফালে ডুব নাখায়, কাৰো তাৰ মূৰটো বোলে তলফালে ডুবেই নাখায়। তো ভগৱান কৈছে যে মই উপযুক্ত জাগা ঠাই বোলে পালোঁ, তাতেই বহি গ'লোঁ, আৰু যেতিয়া তুমি যে কৈ দিলা যে এই খুঁটাটোত বোলে কোন আছে? ঈশ্বৰ আছে, মই আছে বুলি যেতিয়া কৈ দিলা, তোমাৰ বচনটো ৰক্ষাৰ কৰিবৰ কাৰণে মই অৱতাৰ হ'বলগীয়া হ'ল। ঔ হৰি ঔ ৰাম, ইয়াত এটা ৰহস্য আছে। ভগৱানে অকল ভকতক ৰক্ষাই নকৰে, ভকতকে অকল ৰক্ষা নকৰে, ভকতৰ বাণীটোকো ৰক্ষা কৰে ভগৱানে। ঔ হৰি ঔ ৰাম, যেতিয়া মোৰ ভকতে কৈ দিলে খাটাং যে খুঁটাটোত আছে, মই ভকতৰ বাণীটোক ৰক্ষা কৰিবৰ কাৰণে, কাৰণ মোৰ ভকতৰ বাণীটো মিছা হ'ব নালাগে, সেইকাৰণে সেই প্ৰভু সমস্ত ভকতৰ আশীৰ্বাদটো ভগৱানৰ আশীৰ্বাদ হৈ যায়। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। ভকতৰ আশীৰ্বাদটো কি? ভগৱানৰ আশীৰ্বাদ হৈ যায়।
সেইকাৰণে ভকত আৰু ভগৱানৰ মাজত পাৰ্থক্য নাই। ভকত আৰু ভগৱানৰ মাজত পাৰ্থক্য আছে নেকি? যোনে পাৰ্থক্য দেখে কিন্তু সেইজন ভকত হ'বও নোৱাৰে। ভগৱানে কৈছে ভকতক পায়া যিটো নকৰে হৰিখ হাইখাতে কৃষ্ণক পায়া কৰিবে কি ক। বোলে মোৰ ভকতক পাই যোনে যাৰ আনন্দ নাই তেওঁ বোলে ভগৱানক পাই মোক পাই কিনি বোলে তেওঁ কি কৰিব? বোলে দেখাজনকে সেৱা এটা নকৰে, নেদেখাজনক বোলে পৰি পৰি সেৱা কৰি থাকিলে কি হ'ব? অ হৰি অ ৰাম। দশম স্কন্ধত ভগৱানে কৈছে বোলে ভকতক দেখি যিটো নকৰে ভকতি মোক মাত্ৰ ভকতি কৰয় মূঢ়মতি তাৰ সম শত্ৰু মূৰ নাই সংসাৰত ভকতক নিন্দি মূৰ বুকে মাৰি খায়। সেইকাৰণে ভগৱানে কৈছে ভকত এজনক চাই কিন্তু কৃষ্ণ বুলিও নকয়, সেৱা এটাও নকৰে, কিন্তু মুখ হ'লে বোলে টাইলছ লগা নামঘৰ এটা বনাই লৈছে, 16 পোৱাৰ তাল এযোৰ লৈ লৈছে আৰু ৰামকৃষ্ণ ৰামকৃষ্ণ দিনে ৰাতিয়ে বোলে তাল ঠুকি আছে। অ হৰি অ ৰাম। তাৰ ভকতি হ'ব নেকি? বোলে কেতিয়াও ভকতি নহয়। ভকতজন বোলে গধূলি সময়ত গৈছে কিন্তু ভকতজনক কিন্তু সেৱা এটাও নকৰিলে। বাপজন বোলে বাপজনৰ আৰু কাম ধান্দা নাই, ঠিক গধূলি সময়তে সেৱা কৰিবৰ সময়তে মোৰ ওলাইহি। হা বাপজন আপুনি বহক বাৰাণ্ডাতে, মই সেৱা কৰি আহোঁ। গুৰু ঘৰত সোমাই গ'ল। গুৰু ঘৰত সোমোৱাৰ পিছত তেওঁৰ মনত এটা ভাৱ আহি গ'ল। কি ভাৱ জানেনে? এই যে হৰিকান্ত দাস প্ৰভু আহিছে, মই যে চৈধ্য প্ৰসংগ কৰিব জানো, তেওঁক অকণমান শুনাই দিয়াটোৱে ভাল। বুজিছেনে? ভক্তিটো দিখাবা বস্তু নহয়, বুজিছেনে বা? তেখেতে ভিতৰত সোমাই গ'ল, ভকতজনক বাৰাণ্ডাত বহুৱাই দিলে, সেৱাটোও নকৰিলে। তেখেত সোমাই কিনি চৈধ্য প্ৰসংগ জোৰ জোৰকৈ আৰম্ভ কৰি দিলে। 1 ঘণ্টা 20 মিনিটৰ পিছত আহি কিনি তাঁতি বাপে হৰিকান্ত দাস বাপক, কৃষ্ণ বাপ ক্ষমা কৰিব দেই, সেৱা ভাগ লৈ ল'ম। বাপজনে এইফালে বাৰাণ্ডাত বোলে মহ মাৰি আছে। ভগৱান কৈছে সেইজন মোৰ ভকত হ'ব নোৱাৰে, কাৰণ মোৰ ভকতক দেখি কিনি তেওঁ কিন্তু সেৱা নকৰিলে, মোক কিন্তু 16 পোৱাৰ তাল এযোৰ লৈ কিনি ৰামকৃষ্ণ ৰামকৃষ্ণ ঠুকি আছে। মোৰ ভকতি নহ'ব। যিদিনাখন গৃহত আপোনাৰ গধূলি সময়ত ভকত এজন আহিছে আৰু সেই সময়ত আপুনি গুৰু সেৱা কৰিবলৈ আগবাঢ়ি আহিছে, ভকতজনক যদি আপুনি সেৱা কৰি দিলে বেলেগকৈ আৰু গুৰু সেৱা কৰিব আপুনি নালাগে। অ হৰি অ ৰাম। সেইকাৰণে কৈছোঁ আপোনাৰ হ'ব ভকত সন্তুষ্ট মানে ভগৱান সন্তুষ্ট। ভগৱান কৈছে যে মই ভকতৰ বৈশ্য, মই হৰি জগতৰ বৈশ্য, মই ভকতৰ আণ্ডাৰত কাম কৰোঁ। কৃষ্ণক পাইবাৰ জানা ভকত হে পন্থা, এহি মানে কহে গীতা ভাগৱত গ্ৰন্থা। মোক পাবলৈ হ'লে প্ৰথম এপ্লিকেশ্যনখন কাক দিব লাগিব? হা? কৃষ্ণই কৈছে যে মোক পাবলৈ হ'লে বোলে প্ৰথম এপ্লিকেশ্যনখন কাক দিব লাগিব? আবেদনখন বোলে ভকতক দিব লাগিব। বোলে ভকতৰ ভকতি নকৰাকৈ মোক কোনো লগ কৰিব নোৱাৰে। সংস্কৃত শ্লোকত কৈছে সিদ্ধিৰ ভৱতি বানেতি অচ্যুত সেবিনাম। মোৰ ভকতৰ যিজন ভকতি কৰিছে তেওঁ অপ্ৰয়াসে সংসাৰ পাৰ হৈ যাব পাৰে। সেইকাৰণে ভকত নিন্দাটোও মহাপাপ। সেইকাৰণে ভকতৰ বাণীটোকো ভগৱানে ৰক্ষা কৰে। ভকতক ৰক্ষা কৰিবৰ কাৰণে ভগৱান কৃষ্ণই ব্ৰত ধৰি ৰাখিছে। ভগৱানৰ ব্ৰত কি? ভগৱানে কি ব্ৰত লয়? ভগৱানৰ কি ব্ৰত বুলি ভাবিছে? আপোনালোকৰ কাৰণে ব্ৰত ধৰি থাকে ভগৱান, যে মোৰ ভকতক মই ৰক্ষা কৰিব লাগে। সেইকাৰণে শংখ চক্ৰ গদা পদ্মধাৰী কৃষ্ণই ভগৱানে ৰক্ষা কৰি থাকে। কিন্তু এটা বস্তু আমি ল'ব লাগিব হৃদয়ত। ভক্ত প্ৰহ্লাদ নিজেই কৈছে যে ৰামকৃষ্ণ নাম অভেদ কবচ হিচাপে ল'ব লাগিব। কবচ হিচাপে আমি পিন্ধি ল'ব লাগিব, বেলেগ কবচ ল'ব নালাগিব। বোলে তাবিজ পিন্ধিলে নহ'ব, আঙুঠি পিন্ধিলে নহ'ব। ৰামকৃষ্ণ নামটো আমি
অভেদ কবচ হিচাপে ল'ব লাগিব। এইটো আমাৰ মেইন কবচ দিছে আমাক। গতিকে কৃপালু বাপাই সমস্ত পাঠভাগী অকণমান আগবাঢ়ক। তাৰ আগে আগে 1 মিনিট সময় হৰিৰ নাম ল'ম। সকলোৱে সহযোগ কৰিব। কৃষ্ণ আনন্দমনে নাম গাব। কৃষ্ণ জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে রাম জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে জয় জয় রাম জয় শ্রী সনাতন হরি হে রাম হরি নাম রখে বৈকুণ্ঠ প্রকাশে প্রেম অমৃতর নদী হে জয় জয় রাম আনন্দ মনে রাম জয় সনাতন হরি হে রাম হরি নাম রখে বৈকুণ্ঠ প্রকাশে প্রেম অমৃতর নদী হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে রাম শ্রীমন্ত শঙ্করে পার ভাঙি দিলে বহে ব্রহ্মা ভেদি জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে গোবিন্দর প্রেম অমৃতর নদী বহে বৈকুণ্ঠর পৰা হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে রাম সারি পুরুষার্থ তাহার নিজরা হরির নাম মূল ধারা হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে জয় জয় রাম জয় শ্রী রাম সনাতন হরি হে জয় জয় রাম সনাতন হরি হে রাম হরি ভক্তি দান জিয়া জগতক তাড়িলা সংসার হীনো হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরি হে হে নয়কীর পালো শংকৰ বিনাই নাই নাই আন বন্ধু হে ৰাম ৰাম জয় জয় রাম জয় শ্রী রাম জয়
তরু হে রাম জয় জয় রাম জয় জয় রাম জয় সনাতন হরি হে রাম তাহান কবি নাই 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 আমার পরম গুরু হে জয় জয় রাম জয় শ্রীরাম জয় সনাতন হরি হে রাম কৃপার সাগর দৈব কি নন্দন পুরী মনৰ কাম হে জয় জয় ৰাম জয় শ্রীরাম জয় সনাতন হরি হে কৃপার সাগর দৈব কি নন্দন পুরী মনৰ কাম হে ৰাম ৰাম জয় জয় রাম জয় শ্রীরাম জয় সনাতন হরি হে রাম ভকতৰ সংগ সদানুগু সুখ মুখে তোৱা গুণ নাম হে ৰাম ৰাম জয় জয় রাম জয় শ্রীরাম জয় সনাতন হরি হে রাম 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 হরি রাম ভোলা ভকত হবে হরি গুণ নাম রাম 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 হরি রাম ভোলা ভকত হবে হরি গুণ নাম রাম 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 হরি রাম ভোলা ভকত হবে হরি গুণ নাম রাম 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 হরি রাম ভোলা ভকত হবে হরি গুণ নাম কৃপার সাগর দৈব কি নন্দন পুরী মনৰ কাম হে ৰাম 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 হৰি ৰাম ভোলা ভকত হবে হৰি গুণ নাম ভোলা ভকত হবে হৰি গুণ নাম ও ভোলা ভকত হবে হৰি গুণ নাম ও রাম জয় জয় হরি গোপাল গোবিন্দ রাম উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে